নমস্কাৰ স্বাগতম জনাইছো প্ৰদীপ একাডেমি ইউটিউব চেনেলটোলৈ এই ভিডিঅটো ডিসকাস কৰিম ক্লাস 8 ৰ সূচক আৰু ঘাত চেপ্টাৰটোৰ বিষয়ে আৰু এই চেপ্টাৰটোৰ কলে ইউনিট 2 বাই কনসেপ্ট অফ সূচক আৰু ঘাত কল ক্লাস 8 ৰ বাবে উপযোগী নহয় ই যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাটো ইয়াৰ ওপৰত কিছুমান নিউমেৰিকেলছ আহে গতিকে এই চেপ্টাৰটোত কি কৈছে কি দিয়া আছে চাও আহাচোন এই সূচক আৰু ঘাত চেপ্টাৰটোৰ সপ্তম শ্ৰেণীটো দিয়া আছিল ইয়াৰ বিষয়ে আমি কিছুমান পাইছিলো কিছু বস্তু আমি শিকিছিলো তথাপিও এই চেপ্টাৰটোত ইয়াত দিছে মনত পেলোৱা যে 2 টু দি পাৱাৰ 5 ৰ অৰ্থ কি 2 টু দি পাৱাৰ 5 যদি থাকে মানে 2 5 টাইমছ ইনটু হয় 2 into 2 into 2 into 2 into 5 that means 32 2 into 2 4 4 into 2 8 8 into 2 16 16 into 2 32 ইয়াত যেটো পাৱাৰ দিছিল 2 টু দি পাৱাৰ 5 এই 5 টোক আমি সূচক বুলি কও আৰু যেটো 2 থাকে ইয়াক আমি ভূমি বুলি কও তাৰ মানে আমি এটো ক'ব পাৰিম যে 2 টু দি পাৱাৰ 5 হৈছে 32 ৰ সূচকীয় ৰূপ ইয়াত পাঁচটা 2 পূৰণ কৰা হৈছে আৰু ইয়াৰ 2 ভূমি বুলি কোৱা হয় কলৈ আৰু 5 টোক সূচক বুলি কয় তেনেকে সূচক ঋণাত্মক এটা সূচক দিয়া থাকিলে কি কম যদি ঋণাত্মক সূচক আছে ইয়াত 2 টু দি পাৱাৰ -5 এই -5 টো সূচক হয় আৰু ভূমি দিয়া আছে 2 যদি মাইনাস থাকে কেনেকে ইনটু কৰা হয় আমি সাম পিছত ঋণাত্মক সূচকযুক্ত ঘাত বা পাৱাৰ উইথ নেগেটিভ এক্সপোনেন্ট ইয়াত সানে কি দিয়া আছে এটা মডেল দিছে 2 টু দি পাৱাৰ 4 মানে 2 into 2 into 2 into 2 চাৰিবাৰ 2 into হয় 16 হয় যদি পাৱাৰটো এক কমি যায় 2 টু দি পাৱাৰ 3 তেতিয়া আমাৰ 2 into 2 into 2 8 8ক আমি লিখিব পাৰো এই আগত 16 আছিল 16/2 আমি 8 লিখিব পাৰো মডেলটো চাবা ইয়াৰ পিছত আৰু এটা 2 কমাই দিলে 2 স্কয়াৰ দিলে প্ৰথমটো আছিল 2 টু দি পাৱাৰ 4 পিছতো 2 টু দি পাৱাৰ 3 2 টু দি পাৱাৰ 2 হয় 4 আমি আগত পাইছিল 2 টু দি পাৱাৰ 3 মানে 8 ইয়াক যে 2 ৰে ডিভাইড কৰে তাৰ মানে 4 আমি 4ক কেনেকৈ লিখিব পাৰো 8/2 নেক্সট যদি আৰু এটা 1 কমাই দিয়ে 2 টু দি পাৱাৰ 1 মানে 2 এবাৰ ইনটু হি আগত পাইছিল 4 ডিভাইডেড 2 তাৰ মানে কি পাইছে 2 2 to the power 0 বা not a to the power 0 মানে আমি 1 বুলি লিখিব পাৰো 1 হলে 2/2 এতে উপৰ সানিকিটো বুজি পালানে যেতে সূচকৰ মান 1 কমকৈ আহে সূচক কমাই গৈ থাকে 4 3 2 1 0 তেতিয়া তাৰ মান কি হয় লক্ষ্য কৰিছানে তাৰ মানে আধা হৈ যায় 16 পিছতো 8 পিছতো 4 পিছতো 2 পিছতো 2 আধা 1 তেনেকা হৈ যায় এটা এটা সিম্পল মডেল দিছে তেনেকে যদি পাৱাৰ মাইনাসত দিয়া থাকে 2 টু দি পাৱাৰ -1 ৰ মান কিমান ওপৰটা সানি কি পাইছিলো 2 টু দি পাৱাৰ -1 মানে আমি 1/2 লিখো কেনেকে লিখো আমি 1 থাকে ডিভাইডেড 2 ৰ ওপৰত আমি যেটো -1 এটা আমি ধনাত্মকত লিখি দিও 2 টু দি পাৱাৰ 1 2 টু দি পাৱাৰ -2 1 টু ওপৰত থাকিবই মানে 1/2 ডিভাইড 2 বুলি লিখে বা 2 into 2 আমি এনেকে লিখিব পাৰো শর্টকাট 1/2 স্কয়ার যেটো মাইনাস ঋণাত্মক থাকে আমি তেতিয়া আমি ডিভাইডত লিখিম তেতিয়া আমি ধনাত্মকত লিখিম 2 টু দি পাৱাৰ 2 বুলি লিখিম তেনেকে 2 টু দি পাৱাৰ -3 লিখিলে 1/2 টু দি পাৱাৰ 3 2 টু দি পাৱাৰ মাইনাস হলে 1/2 টু দি পাৱাৰ 4 2 টু দি পাৱাৰ -5 থাকিলে 1/2 টু দি পাৱাৰ 5 বুলি আমি লিখিম 2 টু দি পাৱাৰ 7 থাকিলে 1/2 টু দি পাৱাৰ 7 3 টু দি পাৱাৰ -19 হলে আমি 1/3 টু দি পাৱাৰ 19 ইয়াৰ মডেল আছে মই পিছত কম সূত্র কি প্রয়োগ করা হয়েছে কই যাম 2 টু দি পাৱাৰ -6 থাকিলে 1/5/6 লিখিম 5 টু দি পাৱাৰ 6 -6 1/5 টু দি পাৱাৰ 6 লিখিম 10 টু দি পাৱাৰ -1 থাকিলে 1/10 টু দি পাৱাৰ 1 বা 10 10 টু দি পাৱাৰ -2 থাকিলে 1/10 স্কয়াৰ 10 কিউব 10 টু দি পাৱাৰ -3 থাকিলে 1/10 কিউব তেনেকৈ আমি লিখিব পাৰো ইয়াত এটা এক্সাম্পল আৰু এটা দিছে যদি ভূমি ঋণাত্মকত থাকে মাইনাসত আছে সোয়া -2 টু দি পাৱাৰ -5 আমি লিখিম 1/-2 টু দি পাৱাৰ 5 -3 টু দি পাৱাৰ -4 থাকিলে আমি মাইনাস থাকিলে আমি 1 লিখো 1 লিখিম কি 3 টু দি পাৱাৰ -3 টু দি পাৱাৰ 4 -10 টু দি পাৱাৰ 7 থাকিলে 1/-10 টু দি পাৱাৰ 7 তেনেকৈ আমি লিখিব পাৰিম বা ইয়াৰ মডেলটো সোয়া এৰ বাবে a টু দি পাৱাৰ -m যদি দিয়া থাকে মানে ঋণাত্মকত থাকে তেতিয়া হলে আমি লিখিব পাৰো a টু দি পাৱাৰ 1/a টু দি পাৱাৰ m লিখিব পাৰো
এ মানে যেটো ভূমি থাকে ভূমিটো m2 হল তাৰ ঘাত যদি ঘাত মাইনাসত থাকে আমি তেতিয়া 1 বাই আমি ধনাত্মক লিখি দিম m হৈছে এটা ধনাত্মক অখণ্ড সংখ্যা তেনেকে আমি ইয়াত এটা এক্সাম্পল দিছে -3 টু দি পাৱাৰ -4 ৰ মান নিৰ্ণয় কৰা ইয়াত মাইনাসত দিছে ভূমিটো গতিকে আমি লিখিম ক্যালকুলেটেড আছে 1 বাই -3 টু দি পাৱাৰ 4 ভূমিটো আমি সেমি ৰাখিম এতিয়া এই যেটো ঋণাত্মক ডিভাইড থকাৰ কাৰণে 1 বাই থকাৰ কাৰণে এটো প্লাসত আমি লিখিম -3 টু দি পাৱাৰ 4 গতিকে -3 টু দি পাৱাৰ 4 মানে 4 বাই * 3 -3 * -3 * -3 * -3 তেনেকে আমি লিখিব পাৰিম 1 বাই 81 অৰ্থাৎ -3 টু দি পাৱাৰ -4 = 1 বাই 18 তেনেকে আমি লিখিব পাৰো শৰ্টলি লিখিছো ক্যালকুলেশনটো দিয়া আছে কাৰণে মই আৰু বহিত কৰা নাই কিছুমান মান নিৰ্ণয় কৰা আছে দিছে এখিনি সলভ কৰিব পাৰা 5 টু দি পাৱাৰ -4 -5 টু দি পাৱাৰ -4 তেনেকে এখিনি ক্যালকুলেশন নিজে কৰিবা সূচকৰ মই বুজাই দিছো চেপ্টাৰ সূচকৰ সহায়ত সংখ্যাৰ বিস্তাৰিত ৰূপ আমি কেনেকে বিস্তৃত ৰূপত লিখো ক্লাস 6 7 তে পোৱা বস্তু ইয়াত দিছে 57463 বিস্তৃত ৰূপত লিখা এটা 57000 মানে আমি লিখিব পাৰো 50000 প্লাস 7 টো আছে 1000 ত গতিকে 7000 4 টো আছে শতকত 100 ত গতিকে 400 প্লাস 63 আছে 6 টো আছে দশকত থাকিলে আমি 10 ইনটু কৰো 60 হৈ যায় 3 টো আছে এককত গতিকে 1 ইনটু একক থাকিলে 1 ইনটু দশক থাকিলে 10 ইনটু শতক থাকিলে 100 ইনটু হাজাৰ থাকিলে 1000 ইনটু আৰু যদি অযুতত থাকে ইলে আমি 10000 ইনটু কৰিম মানে 50 আছে 5 আছিল 50000 তেনেকে হৈ যায় এতিয়া 50000 ক লিখিব পাৰো আমি 5 ইনটু 10 টু দি পাৱাৰ 4 শূন্য কেইটা আছে 4টা 7000 ত 7 ইনটু 10 টু দি পাৱাৰ 3 তিনটা শূন্য 100 ত 10 স্কয়াৰ 66 ইনটু আমি 10 লিখিব পাৰো 3 only 3 বা 3 টু দি পাৱাৰ 1 তেনেকে আমি বিস্তৃত ৰূপত লিখি দিব পাৰো তেনেকে কৰিবা আৰু এটা দিছে দশমিকত বিস্তৃত ৰূপ যদি দিয়া থাকে তেতিয়া হলে 50000 7463 পিছত ইয়াত চোৱা 8 টো আছে দশমিকৰ পিছত 0.812 গতিকে দশক থাকিলে 10 এৰে ডিভাইড কৰো 1 টো আছে দশমাংশ প্ৰথমটো দশমাংশ পিছত শতাংশ থাকিলে 100 এৰে ডিভাইড তাৰ পিছত সহস্ৰাংশ থাকিলে 1000 এৰে ডিভাইড আমি পিছৰ লাইনটো তেখিনি ক্যালকুলেশন কৰিছে পিছৰ ইউনিটটো সাম সূচকৰ কিছুমান বিধি এই ভিডিওটোত মই বিধিটোৰ বিষয়ে বেছি গুৰুত্বপূৰ্ণ ইউনিটটো লস অফ ইন্ডিসেস বুলি কয় ইয়াত সূত্র দিছে সিম্পল সূত্র ক্লাস 9 তো আছে ক্লাস 7 তো তোমালোকে পাইছা অলপ আৰু সূত্ৰখিনি নতুনকৈ পাবা ক্লাস 9 তো ইয়াৰ প্ৰয়োজন আছে গতিকে ভালকৈ চাই যাবা a to the power minus m into a to the power n equal a to the power m plus n ইয়াত দুইটাৰে ভূমি আছে একে ভূমি একে মানে এ দুইটাৰে আছে কিন্তু ঘাত যেটো দিছে পাৱাৰ দুইটাৰে বেলেগ বেলেগ এটা দিছে m আনটো n এতে একে ঘাত থকা যদি সংখ্যা হয় আৰু দুইটা মাজত যদি পূৰণ থাকে তেতিয়ালে আমি যিখিনি পাৱাৰ থাকে এটো যোগত লিখিম a to the power m into দিয়া আছে a to the power n গতিকে ঘাত দুটা কি হ'ব যোগ কৰি দিম তেনেকে যদি ডিভাইড থাকে ভূমি একে কিন্তু ডিভাইড সিম্বল আছে a to the power m divide a to the power n তেতিয়া আমি যেটো ঘাত দি আছে এই পাৱাৰটো আমি মাইনাস কৰি দিম সিম্পল পিছত দিছে থাৰ্ড লটো a to the power m whole to the power n মানে যদি a to the power m দি আছে আৰু গুটেই কেইটা আকৌ হোল কৰি আকৌ n দিছে তেতিয়া যেটো ঘাত দুটা আছে দুটা ঘাত থাকিব এটা হল a এর ঘাত আৰু এটা হল a to the power m এর ঘাত n2 গতে দুইটা আমি ইনটু কৰি দিম a to the power m into n কিছুমান এক্সাম্পল আমি পিছত চাম 4 নাম্বার দিছে a into b whole to the power m a আৰু b দুটা ভিন্ন ভূমি আৰু ঘাত দুইটাৰে কিন্তু হোল m ঘাত দুইটাৰে একে গতিকে ব্র্যাকেটত যেটো থাকিব ইনটু এই দুটা আমি ইনটু কৰি দিম বা আমি সিম্পল এনেকৈ লিখিব পাৰিম a to the power m মানে এই ঘাতটো অকল b নহয় দুইটাৰে a আৰু এটো ঘাত b ৰু ঘাত গতিকে a to the power m into b to the power m নেক্সট is a by b whole to the power m ডিভাইডত আছে তেতিয়া ইয়াৰো a ৰ ঘাত m b ৰু ঘাত m মানে a to the power m divide b to the power m
তে a টু দি পাৱাৰ 0 বা নট বুলি আমি যেটো কওঁ a টু দি পাৱাৰ 0 ইকুৱেল আমি ডাইৰেক্ট লিখিব পাৰিম সিম্পল 1 যদি তোমাৰ a যেটো মান থাকক 1000 থাকিলে 1000 ওপৰত যদি 0 দিয়া থাকে তে তুমি ডাইৰেক্ট সংখ্যাটো লিখিব পাৰা 1 কিছুমান এক্সাম্পল দিছে প্ৰথমে যেটো সূত্ৰ পাইছিলো ইয়াত পাৱাৰ সোৱা -c টু দি পাৱাৰ -5 ইনটু -c টু দি পাৱাৰ -6 ইয়াত ভূমি সোৱা দুইটাৰ একে -3 ইয়াতো -3 কিন্তু যেটো পাৱাৰ দিয়া আছে ঘাত এটা দিছে -5 আনটো দিছে -6 গতিকে ইয়াত আমি কি কৰিম দুইটা যেটো ঘাত আছে ঘাত দুটা আমি প্লাস কৰি দিম সূত্ৰই পাইছিলো আমি a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইকুৱেল a টু দি পাৱাৰ m + n তেম পিছত লিখিম m + n ইয়াত যেটো মাইনাসত দি আছে গতিকে আমি আৰু এটা পাইছিলো মাইনাসত থাকিলে আমি প্লাসত লিখিম পাৱাৰটো 1 বাই কৰিম 1 বাই -c টু দি পাৱাৰ -5 আছিল গতিকে আমি 5 টো প্লাসত লিখিম ইনটু -c টু দি পাৱাৰ 1 বাই -c টু দি পাৱাৰ 6 লিখিম 1 বাই এই দুটা ইনটু কৰি দিছে -c টু দি পাৱাৰ 5 ইনটু -c টু দি পাৱাৰ 6 দুটা ইনটুত আছে পাৱাৰ দুটা ভূমি একে গতিকে প্লাসত লিখিছে -c টু দি পাৱাৰ এই 5 আৰু 6 টো দুটা প্লাস আছে m + n গতিকে -c টু দি পাৱাৰ -5 প্লাস -6 মাইনাস লিখছে আকৌ আমি উভত উল্টাই ৰেচিপ্ৰকেল কৰি আগৰ নিচিনা বনাই দিছো যে 1 বাই এটো আমাৰ a টু দি পাৱাৰ -m ফৰ্মুলা আছিল সূত্ৰ ইয়াত পাইছিলা a টু দি পাৱাৰ -m ইকুৱেল 1 বাই a টু দি পাৱাৰ m কৰে a টু তা ইয়াৰ আগত a টু দি পাৱাৰ 1 বাই a টু দি পাৱাৰ m ক ভাঙি আকৌ a বাই -m কৰি দিছে তে প্লাস বোৰ কৰি ক্যালকুলেশন কৰিব পাৰিবা ইয়াৰ পিছত দিছে উদাহৰণ 6 সৰল কৰা দিছে সূচকৰ ৰূপত লিখিব দিছে ইয়াত সৰল কৰা দিছে 3 টু দি পাৱাৰ -7 3 টু দি পাৱাৰ 4 ইনটু 3 স্কয়াৰ ইনটু 3 টু দি পাৱাৰ -5 3 টু দি পাৱাৰ -7 তেনেকৈ দি আছে গতিকে আমি ইয়াত সোৱা গুটেই গেটাৰ ভূমি একে গতিকে আমি যিখিনি পাৱাৰ আছে ঘাত এখিনি আমি প্লাসত লিখিম গতিকে -7 -4 2 -5 এখিনি প্লাসত লিখিম -7 প্লাস -4 প্লাস গুটেখিনি প্লাসত লিখিছো পিছত আছে 2 প্লাস পিছত আছে কিমান -5 গুটেখিনি প্লাসত লিখিলো 3 টু দি পাৱাৰ প্লাস কৰিলে -16 প্লাস 2 3 টু দি পাৱাৰ -14 ইয়াত আমি a টু দি পাৱাৰ -n আছে গতিকে a টু দি পাৱাৰ n ত লিখিম 1 বাই 3 টু দি পাৱাৰ 14 তো এইখিনি মই সিম্পলি মই ডিসকাস কৰিলো চেপ্টাৰটোত কি দিয়া আছে কেনেকৈ আমি সূত্ৰবোৰ ইমপ্লিমেন্ট কৰা হয় এপ্লাই কৰা হয় কিনে আমি শিকিলো নেক্সট মই আৰু এটা ভিডিওত মই ইয়াৰ যিখিনি এক্সাৰসাইজ আছে অনুশীলনী 12.1 এই ভিডিওটোত মই এইখিনি ডিসকাস কৰিম যেহেতু ভিডিওটো অলপ দীঘলীয়া হৈ গল গতিকে নেক্সট ভিডিওটোত মই 12.1 ৰ যিখিনি মান নিৰ্ণয় কৰা আছে সূচকৰ ৰূপত প্ৰকাশ কৰিব দিছে সৰল কৰা মান নিৰ্ণয় কৰা গুটেইখিনি মই বেলেগ এটা ভিডিওত মই ডিসকাস কৰিম গতিকে ভিডিওটো ইমানতে সামৰিলো গতিকে হেহলিকে চোৱাৰ বাবে ধন্যবাদ থাকিল আৰু ভিডিওটো ভাল পালে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবা আৰু যদি কোনটো কনসেপ্টৰ ওপৰত বনাব লাগে কোনটো ইউনিটত এক্সাৰসাইজত কমেন্টত লিখি দিবা গতিকে থ্যাংক ইউ